উপদেষ্টা। আজি পতাকা উত্তোলন কৰিলোঁ। পতাকা উত্তোলনৰ আগমুহূৰ্তত মোৰ খুব ভালেই লাগিছে যে আমাৰ ORSৰ কামৰূপ মেট্ৰৰ যিকেইজন ব্যক্তি আজি আমাক সহযোগ কৰিছে, আপোনালোকে কেমেৰাত যদি ঘূৰাই দেখা পাব, যিকেইজন ব্যক্তিয়ে সহযোগ কৰিছে এই ব্যক্তিকেইজনক লৈ মই গৌৰৱান্বিত। আজি ইতিমধ্যে আমাৰ হেমশ্ৰী বাইদেউ কৈ গৈছে যে আপোনাৰ তাতে যিকেইজন ব্যক্তি উপস্থিত হৈছে খুব ভাল লাগিছে। আজি স্মৰণীয় এটা দিন। যিয়ে নহওক, আজি 15 আগষ্ট 2026 80 বছৰীয়া 80 ইয়াৰ্ছৰ আজি আমি চেলিব্ৰেশ্যন কৰিলোঁ। কিন্তু তাৰ আগতে যিকেইজন নমস্য ব্যক্তিসকলে যে দেশৰ হকে প্ৰাণ দিছে, প্ৰাণ আহুতি দিছে, তেওঁলোকৰ কাৰণে মোৰ শত নমস্কাৰ আৰু মোৰ শ্ৰদ্ধা আৰু ভক্তি থাকিব, যাৰ কাৰণে আমি এই স্বাধীন অনুভৱ কৰি আজি জীয়াই আছোঁ। এখন পতাকাৰ তলত হিন্দু, মুছলমান, খ্ৰীষ্টান, ইছাই সকলো জাতি বৰ্ণ নিৰ্বিশেষে ভাৰতবৰ্ষখন একত্ৰিত হৈ আছে। যিয়ে নহওক, এতিয়া আমি ORSৰ যিজন জন্মদাতা উৎপল শিৱম, তেখেত বিশ্বনাথ চাৰিআলি, আৰু তেখেতে এজন বিশিষ্ট সমাজকৰ্মী, লেখক, কবি, সাহিত্যিক, আৰু তেখেতে এজন শিক্ষক। আৰু তেখেতৰ তত্ত্বাৱধানত গোটেই অসমত প্ৰত্যেকটো জিলাতে আমাৰ এই ORSৰ আছে, আমাৰ সংগঠন আছে। আৰু আমি এটা NGO, আমাৰ মানে বেচৰকাৰী এখন NGO, আৰু NGOৰ থ্ৰুদি আমি যিখিনি কাম কৰি আহিছোঁ তাৰে আমি প্ৰত্যেক মানে জিলাই আজি পতাকা উত্তোলন হৈ আছে। আৰু ইতিমধ্যে আমিও আমাৰ কামৰূপ মেট্ৰৰ ফালৰ পৰা কৰিলোঁ। গতিকে আপোনালোকক আজি এইটো বাৰ্তা দিব বিচাৰিছোঁ যে আজিৰ তাৰিখত আমাৰ এই পাঞ্জাবাৰীত পতাকা উত্তোলন হ'ল। গতিকে পতাকা উত্তোলনৰ আমি কামৰূপ মেট্ৰৰ ফালৰ পৰা আমি কেইজন বিশিষ্ট ব্যক্তি সহযোগ পালোঁ। আমাৰ ফাইজুল হুছেইন ডাঙৰীয়া, তেখেতে আমাৰ এজন বিশিষ্ট এজন প্ৰশাসনিক বিষয়া, IAS অফিচাৰ। তাৰপিছত আছে বিশিষ্ট এই অঞ্চলৰ নাগৰিক মঞ্চৰ হৰিশ নাথ ডাঙৰীয়া, তেখেতে পানীৰ ক্ষেত্ৰত বৰ্তমান লাগি আছে। এই আমি যে পানী মানে সমস্যা ভুগি আছোঁ গোটেই গুৱাহাটীত, গতিকে আমাৰ জাইকাৰ পানী আমি পোৱা নাই, গেমনৰ পানীও পোৱা নাই। গতিকে আমি তেখেতে অহৰহ লাগিছে। গতিকে হৰিশ নাথ ডাঙৰীয়া আজিৰ দিনটো তেখেতে আমাক চাথ দিছে, আজি মোক সহযোগ দিছে, আমাৰ ORSক মানে লগতে সংগ দিছে। গতিকে তেখেতক ধন্যবাদ দিছোঁ। লগত আছে পীতাম্বৰ বৰুৱা, তেখেতে এজন বিশিষ্ট সমাজকৰ্মী। লগত আছে নুৰুদ্দিন ডাঙৰীয়া। লগত আছে আমাৰ এজন খেলুৱৈ, ৰাণুৱে খেলুৱৈ এখন, তেখেতে 72 বছৰ বয়স নেকি, হেমন্ত গোহাঁই। তেখেতে আজি অনুষ্ঠানটো বিশেষ সুস্থ কৰি আনিছে। তেখেতে প্ৰথম আহি উপস্থিত হৈছে, তেওঁ স্বাধীনতা মোক ফোনো কৰিছে যে আমি পতাকা উত্তোলন কৰিব লাগে। গতিকে আজি আমাৰ মাজত বিত্ত সম্পাদক হৰেণ ডেকা ডাঙৰীয়া ইতিমধ্যে উপস্থিত হৈছে, তেখেতেও আহি পাইছে। গতিকে আমি ORSৰ ফালৰ পৰা আমি সমূহ ভাৰতবাসীক লৈ জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো সমান। আজিকালি একেখন তিৰংগাৰ তলত আমি মানে মেৰা ভাৰত মহান বুলি এটা আমি শ্লোগান আছে। গতিকে মেৰা ভাৰত মহান যদি আমি সকলোৱে যাতে অধিকাৰ পাওঁ, আমাক যাতে চৰকাৰে অধিকাৰটো দিয়ে যে জাতি, ধৰ্ম, ভাষা এইবিলাক অধিকাৰ সকলোৰে সমান আছে। শিক্ষাৰ ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক, ৰাস্তা ঘাটতে হওক, যিকোনো ক্ষেত্ৰতে হওক। গতিকে আমি চৰকাৰলৈ আহ্বান কৰিব লাগে যে আপোনালোকে চুকে কোণে ভাৰতত যদি কোনোবা অসুবিধা আছে তেওঁলোকক চোৱা চিতা কৰক। আৰু সংবিধানৰ হিচাপত যেনেকৈ আমাৰ ভোট গঢ়াই আছে, সংবিধান অনুযায়ী আমাৰ ভাৰতবৰ্ষখন ছিকুলাৰ কাণ্ট্ৰি, নিৰপেক্ষ, এই নিৰপেক্ষ হিচাপে যাতে চলি যায় তাৰ কাৰণে আমাৰ চৰকাৰলৈ আহ্বান থাকিব। এইখিনি ক'ব লাগিব। ধন্যবাদ। বহুত সুন্দৰ অনুভৱ। যিহেতু আজি আমি এটা বৃহত্তৰ প্লেটফৰ্মত ORSৰ লগতে আজি আমাৰ এই নাগৰিক মঞ্চ আৰু সুধী সমাজৰ সৈতে মিলি আমি আজি 80 সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন কৰিলোঁ। আৰু এই সুযোগতে আমি যিসকল মহান বীৰ শ্বহীদৰ ত্যাগৰ বিনিময়ত আজি আমি স্বাধীন ভাৰতত আমি শান্তিৰে বসবাস কৰিবলৈ পাইছোঁ, তেখেতসকললৈ আমি আকৌ এবাৰ শ্ৰদ্ধাৰে নমন কৰিছোঁ। তেখেতসকল য'তে আছে তেখেতসকলৰ পুণ্যাত্মা শান্তিৰে থাকক, আজি আমি এইটোৱে প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি আজি এই প্লেটফৰ্মত আমি আকৌ এবাৰ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যাতে আমি সমাজৰ সকলো শান্তি সম্প্ৰীতি অটুট ৰাখি আমি দেশৰ ঐক্য প্ৰগতিক মানে হাত উজান দি আমি যাতে আগবঢ়াই দিব পাৰোঁ, দেশৰ নাম যাতে আমি উজ্জ্বল কৰিব পাৰোঁ, তাকেই আমি প্ৰচেষ্টাবদ্ধ হৈ থাকিম। আৰু আমি যিহেতু এটা বেচৰকাৰী সংস্থা ORSৰ লগত জড়িত,
ৱাৰিছৰ ক্ষেত্ৰত মই দুআষাৰ নক'লে ভুল হ'ব। আমাৰ ৱাৰিছৰ জন্ম হৈছিলে 2020 চনৰ 3 অক্টোবৰত। আমাৰ অধ্যক্ষ সমাজকৰ্মী বিশিষ্ট লেখক কবি আৰু প্ৰধান শিক্ষক উৎপল শিৱ মহোদয়ৰ প্ৰচেষ্টাত আৰু কেইবাগৰাকী সমাজ প্ৰিয় লোকৰ প্ৰচেষ্টাত আৰু তেতিয়াৰ পৰা আমি আজি 6 বছৰে বহুত ঘাত প্ৰতিঘাতৰ মাজত আমি যিমানখিনি পাৰোঁ আমি সামাজিক উন্নয়নৰ কাৰণে মহিলাৰ লগতে শিশু বৃদ্ধ সকলোৰে মানে উন্নতি সাধনৰ কাৰণে সমাজৰ দুৰ্গত শ্ৰেণীত যিমানখিনি পাৰোঁ আমি সহায় সহযোগ কৰি আহিছোঁ আৰু আগলৈও কৰি যাম। এইখিনি আমি প্ৰতিজ্ঞাবদ্ধ আৰু আমাৰ মূল উদ্দেশ্য হৈছে মানুহে মানৱতাৰ হকে কাম কৰা এটা সংস্থা, মানুহে মানুহৰ বাবে। আৰু ইয়াতে হিন্দু মুছলিম শিখ ইছাই কোনো নাই, সকলো সমান। আমি মানৱ সৃষ্ট যিটো মানৱ সন্তান, আমি মানৱৰ হকে কাম কৰি যাম বুলি আমি এখন প্লেটফৰ্মত আগবাঢ়িছোঁ আৰু আমাৰ সদৌ ভিত্তিত আমাৰ এই সংস্থা জড়িত হৈ আছে আৰু আমি কাম কৰি আছোঁ গুৱাহাটী কামৰূপ মহানগৰ